মৰিগাঁৱৰ আহতগুৰিত ৫৪তম ভোগালী উৎসৱৰ লাইখুটা স্থাপন। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহতগুৰিত ১৪, ১৫ আৰু ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ৫৪তম ভোগালী উৎসৱৰ আজি এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে লাইখুটা স্থাপন কৰা পৰিলক্ষিত হয়। আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা ভোগালী উৎসৱৰ আজি পুৱাৰ ভাগত লাইখুটা স্থাপন কৰে আহতগুৰিৰ জ্যেষ্ঠ ব্যক্তি টিকেন দাসে। আনহাতে এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে আহতগুৰিৰ বিশিষ্ট ব্যক্তি গ্ৰীচ দাসে। সাংস্কৃতিক সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ দাসে আধৰা লাইখুটা স্থাপন অনুষ্ঠানৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে গায়ন বায়ন খোল তাল বজাই বন্তি প্ৰজ্বলন কৰে গ্ৰীচ দাসে। লাইখুটা ভূমি পূজন কৰে টিকেন দাসে। অনুষ্ঠানটোৰ আধৰি সাংস্কৃতিক সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ দাসে আহতগুৰিৰ পৰম্পৰা ভোগালী উৎসৱত সফল কৰি তোলাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগ উপস্থিতি আৰু আশীৰ্বাদ কামনা কৰে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত সভাপতি ৰবীন দাস, সাংস্কৃতিক সভাপতি প্ৰমোদ দাস সহ সম্পাদক দেৱীচৰণ দাস প্ৰমুখ্যে সাংস্কৃতিক ক্ষেত্ৰখনৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। ভোগালী উৎসৱ উদযাপন সমিতিয়ে ধাৰাবাহিকভাৱে উদযাপন কৰি অহা ভোগালী উৎসৱ এই বছৰো আমি সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগিতাত আৰু মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতাত আমি তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো আৰু তাৰে আজি প্ৰথম কাৰ্যসূচী লাইখুটা স্থাপন কৰা হৈছে। অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ, আই মাতৃসকল আৰু বিহু সমিতিৰ বিষয়ববীয়া তথা বায়ন গায়নসকলক লৈ আমি এই বছৰৰ ভোগালী উৎসৱৰ কাৰ্যসূচী প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে লাইখুটা আমি প্ৰতিষ্ঠা কৰিছো। আজিৰ পৰাই আমাৰ ভোগালী উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি আমি ধৰি লৈছো। আহি থকা ১৪, ১৫, ১৬ জানুৱাৰী, ২৯ পুহ, ১, ২ মাঘত আমাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী ৰাখিছো। গতিকে আমি সমূহ ৰাইজক আমাৰ ভোগালী উৎসৱত সহযোগ কৰিবৰ কাৰণে সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো। আমাৰ কাৰ্যসূচী থাকিব, প্ৰথম দিনা পতাকা উত্তোলনেৰে আৰম্ভ হ'ব। দুপৰীয়ালৈ আমাৰ ভোগালী জলপান হ'ব আৰু অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা এই অনুষ্ঠানৰ লগত জড়িত হৈ যিসকল লোক এতিয়া বৰ্তমান বয়োজ্যেষ্ঠ হৈছে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ব, প্ৰায় ৫০ জন ব্যক্তিক। তাৰপিছতে আবেলি ভাগলৈ আমাৰ মাঘী সুন্দৰী প্ৰতিযোগিতা আছে, তাৰপিছতে কুইজ প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে। সন্ধিয়া ভাগলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী চলি আছে তাৰ লগত সংগতি ৰাখি আমি তেখেতৰ সোঁৱৰণত এটি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছো। এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট গায়িকা মনীষা হাজৰিকাই আৰু তাত অংশগ্ৰহণ কৰিব মৌচুমী চুহৰীয়াকে আদি কৰি প্ৰায় ৫-৬জন মান অসমৰ বৰেণ্য শিল্পীয়ে সেই সংগীত সন্ধিয়াটো সজাই পৰাই তুলিব। দ্বিতীয় দিনাও ঠিক তেনেকৈ স্বৰ্গীয় শিশুৰাম হাজৰিকা, স্বৰ্গীয় মীনাৰাম দাস আৰু স্বৰ্গীয় নাথৰাম হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। তাত আচুৰ্য বৰপাত্ৰ গোহাঁইকে আদি কৰি প্ৰায় ৫-৬জন মান অসমৰ বিশিষ্ট শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াটি সজাই পৰাই তুলিব। তৃতীয় দিনাখনো সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত নৃত্যৰ লগতে অমৃত কণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণত সেইদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠানটো ৰখা হৈছে। সেইদিনা অসমৰ ভালেকেইগৰাকী বৰেণ্য শিল্পীয়ে তেখেতৰ সোঁৱৰণত আমাৰ এই ভোগালী উৎসৱত গীত পৰিৱেশন কৰিব। আমি সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো। অকুণ্ঠভাৱে আহি সকলোৱে ইয়াত ভোগালীৰ আমেজ লওক আৰু ভোগালী আনন্দ উপভোগ কৰক। মহযুঁজ সম্পৰ্কত যিহেতু আহতগুৰি মানে মহযুঁজ আছিল, মহযুঁজ মানে আহতগুৰি আছিল, কিন্তু ২০১৪ চনত মাননীয় মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিষেধাজ্ঞা, সেই নিষেধাজ্ঞাৰ পৰা আমি পৰম্পৰাগত সেই যুঁজটো আইনী মেৰ পেছত সোমাই যোৱাৰ বাবে আমি একাষৰীয়া কৰি থৈছো। তাৰ লগত সংগতি থকা আমাৰ যি ভোগালী উৎসৱ, সেই ভোগালী উৎসৱটোকে উদযাপন কৰি আছো। এইবাৰ আমি অতি আনন্দিত হৈছো, গৌৰৱবোধ কৰিছো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ
বিধায়ক পীযুষ হাজৰিকা মহোদয়ৰ চেষ্টাত ম'হ যুঁজ আহতগুৰিকে প্ৰমুখ কৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰচলিত হৈ থকা পৰম্পৰাগত ম'হ যুঁজখন প্ৰচলন কৰিবৰ বাবে যি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰ বাবে আমি আহতগুৰি অঞ্চলবাসী ৰাইজৰ হৈ তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি খবৰ পোৱা মতে যদিও বিধানসভাত গৃহীত হৈছে প্ৰস্তাৱটো, এই আইনী কিছু কাম কাজ বাকী আছে, গতিকে সেই কাম কাজখিনি যদি হয় তেতিয়া এই আইনী মেৰপেচটো ভাঙাৰ পিছতহে আমাৰ ইয়াত ম'হ যুঁজৰ বিষয়ে আমাৰ ৰাইজে আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।